নেক্সট তোমালোকৰ আহি আছে হিন্দী ইলেক্টিভৰ পৰীক্ষা আৰু হিন্দী ইলেক্টিভৰ বাবে কিছুমান ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন লৈ আনিছোঁ। এইখিনি তোমালোকে প্ৰেক্টিছ কৰি যোৱা, এক্সামত পাবাই। তো চোৱা, তোমালোকৰ হিন্দী এক্সামটো তোমালোকে ভাল কৰিব লাগিব। তো জিঅ'গ্ৰাফী ইলেক্টিভো মই অলৰেডি দি দিলোঁ। এতিয়া মই হিন্দী ইলেক্টিভ লৈ আনিছোঁ কাৰণ কাইলৈ তোমালোকৰ পৰীক্ষাই আছে। তো চোৱা, ইয়াত গোটেইখিনি চেপ্টাৰৰ ইম্পৰ্টেণ্ট পাবা, গোটেইখিনি চেপ্টাৰৰ ইম্পৰ্টেণ্ট বাছি দিয়া হৈছে, উইথ এনচাৰ্ছ তোমালোকে পাই যাবা। লগতে তাৰে ভিতৰত কোনকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় সেইখিনি আমি আগতীয়াকৈ দেখাম। প্ৰথমে কুৱেশ্যনখিনি দেখাম, তাৰপিছত এনচাৰ সহ গোটেইকেইটা চেপ্টাৰৰ ইম্পৰ্টেণ্ট দেখাই দিম। তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা, কাৰণ আমি প্ৰথমৰ পৰা এতিয়ালৈ তোমালোকক গাইড কৰি আহি আছোঁ। তো হিন্দী ইলেক্টিভ কোনেও কভাৰ কৰা নাই ইউটিউবত, তোমালোকে চাবা। আৰু দিছে যদিও যোৱা বছৰ আগৰ ভিডিঅ'বিলাকে দি আছে, কিন্তু আমি আমাৰ ষ্টুডেণ্টছক এনেকুৱাকৈ অকলে এৰিলেতো নহ'ব, উইথ কমন কুৱেশ্যন উইথ এনচাৰ্ছ লৈ আনিছোঁ। আনকি জিঅ'গ্ৰাফী ইলেক্টিভতো এনচাৰ দিয়া হোৱা নাছিলে, কিন্তু হিন্দীসকলৰ বাবে আমি উইথ এনচাৰ্ছ লৈ আনিছোঁ, যাতে তোমালোকে ভালকৈ চাই যাব পাৰা, কাৰণ কালিয়ে পৰীক্ষা আছে। এতিয়াতো এনচাৰ বিচাৰি থকাও ইমান এটা সময় নাই। প্ৰথমে এনেই কুৱেশ্যনখিনি তোমালোকে চাই যোৱা। এইখিনি যে 2 মাৰ্কছৰ কুৱেশ্যন, এইখিনি বেছি ইম্পৰ্টেণ্ট হয়। মানে বেছি ইম্পৰ্টেণ্টখিনি আগতীয়াকৈ মই দি দিছোঁ, এইকাৰণে দিছোঁ যাতে এইখিনি যদি চোৱা হোৱা নাই তেনেহ'লে সোনকালে তোমালোকে চাব পাৰা। তো ইয়াত তোমালোকে চাই ল'বা, ক খ গ এইখিনি চাবা, তাৰপিছত নেক্সট বাকীখিনি আছে, এইখিনি তোমালোকে জাষ্ট চাই যোৱা। ইয়াৰ উত্তৰখিনি ক'ত পাবা, বহুতো ষ্টুডেণ্টছে কনফিউজ হ'ব যে আমি উত্তৰখিনি ক'ত পাম। পিছত আমি উত্তৰখিনি লৈ যাম, কিন্তু ইয়াত যোনখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন মই বাছি দিছোঁ, ইয়াৰ উত্তৰখিনি তোমালোকে ক'ত পাবা, এই ভিডিঅ'টোৰ শেষতে পাই যাবা। ভিডিঅ'টোৰ শেষত আমি কি কৰিম, গোটেইখিনি চেপ্টাৰৰ ইম্পৰ্টেণ্টখিনি উইথ এনচাৰ্ছ আমি লৈ আনিছোঁ, সেইখিনি আমি যাম। প্ৰথমে এইখিনি তোমালোকে চাই লোৱা কি কি আহিছে। তো মই ইয়াত কৈ যোৱা নাই, কাৰণ কৈ গ'লে ভুল হ'ব পাৰে, মোৰ যিহেতু হিন্দী ইলেক্টিভ নাছিলে। তো এইখিনি আমাৰ ষ্টাফে বনাই দিছে, আমাৰ হিন্দী ষ্টাফ যিসকল আছে সিহঁতে এইখিনি প্ৰিপেয়াৰ কৰি দিছে, তোমালোকে চাই যোৱা। আৰু প্ৰি ফাইনেল এক্সাম আদিতো এইখিনি বৰকৈ ৰিপিট হৈ আছিলে, সেইটো কাৰণে বাছি দিয়া হৈছে। তোমালোকে চোৱা ইয়াত কি কি দিয়া হৈ আছে। আৰু ইয়াৰ পিছত আমি নেক্সট 4 মাৰ্কছৰ কুৱেশ্যন লৈ যাম। তো ইয়াৰ পৰা আৰম্ভ হৈছে তোমালোকৰ 4 মাৰ্কছৰ কুৱেশ্যন। ইয়াত তোমালোকে চাবা ক আৰু খটো কি দিয়া হৈ আছে, ভালকৈ চাবা এইখিনি। আৰু ভিডিঅ'টো বেছি স্পীড হৈছে যদি তোমালোকে পজ কৰি ল'বা ভিডিঅ'টো, যদিহে স্পীড পাইছা তোমালোকে, কাৰণ ইয়াত মই স্পীডত লৈ গৈছোঁ, কাৰণ ইয়াৰ পিছত আমি উইথ এনচাৰ্ছো আমি ডিছকাছ কৰিব লাগিব, সেইটো কাৰণে মই এইখিনি স্পীডত দেখাই গৈছোঁ। নেক্সট তোমালোকে এইখিনি চাবা, এইখিনিও তোমালোকৰ 4 মাৰ্কৰে হয়, মানে দুটা মিলাই 4 মাৰ্কৰ হ'ব, এইখিনি চাই ল'বা তোমালোকে। এনেকুৱাকৈ আহি থাকে, প্ৰি ফাইনেলত আহিছে। আৰু এই গোটেইখিনিৰে এনচাৰ তোমালোকে অলপ পিছত পাবলৈ গৈ আছা, সেইখিনি মই দেখাই আছোঁ বাৰু। তো এইখিনি তোমালোকে চাই লোৱা, 8 মাৰ্কছ। আৰু চোৱা, ইলেক্টিভ এক্সামত যিমান পাৰা গোটেইখিনি এটেণ্ড কৰি থৈ আহিবা, কুৱেশ্যন এৰি থৈ গুচি নাহিবা। নেক্সট তোমালোকৰ 5 মাৰ্কৰ কুৱেশ্যনছ আছে। তো ইলেক্টিভ এক্সামত পেপাৰটো ইমান এটা ষ্ট্ৰিক্টকৈ চেক নকৰে, আৰু যদি তোমালোকে কিবা লিখা নহয়, ষ্টেপ মাৰ্কিং থাকে, আধাও যদি লিখি থৈ আহা তেনেহ'লে আধা নম্বৰ পাই যাবা। কিবা নাজানা প্ৰশ্ন আহিলেও যিখিনি জানা তাকে অলপ ঘূৰাই পকাই লিখি থৈ গুচি আহিবা, কিন্তু এৰি থৈ গুচি নাহিবা। 5 মাৰ্কৰ কাৰণে এইখিনি চাবা। তাৰপিছত তোমালোকৰ এছে আহিব, হিন্দী নিবন্ধ। তো তাৰ কাৰণে কি কি চাব লাগিব চোৱা, আপুনি জীৱন কা লক্ষ্য, তাৰপিছত তোমালোকে চাবা পুস্তাকালয়, তাৰপিছত পৰ্যটন আৰু আছাম, আপুনি প্ৰিয় সাহিত্যিক, প্ৰদূষণ, তাৰপিছত বিদ্যাৰ্থী জীৱন আৰু অনুশাসন কা মহত্ব, ইণ্টাৰনেট কি উপযোগিতা, ৰাষ্ট্ৰীয় ভাষা হিন্দী কা মহত্ব, সেইখিনি তোমালোকে চাবা। এইখিনি ইম্পৰ্টেণ্ট আছে, ইয়াৰ ভিতৰত যিকোনো দিব পাৰে। তো এছে 8 মাৰ্কৰ আহে, তাৰ ভিতৰত ইম্পৰ্টেণ্ট এইখিনি আছে, মানে তাৰ যোনখিনি মই বাছিলোঁ তাৰে ভিতৰত যদি ইম্পৰ্টেণ্ট লাগে তেনেহ'লে এইখিনি এছে তোমালোকে চাই যাবা এইবাৰৰ কাৰণে। আৰু লগতে জুবিন গাৰ্গো অহা চান্স আছে বুলি কৈ আছে বহুতে, হ'লেও ইংলিছতো অহা নাই, আছামিজতো অহা নাই, তো অকণমান কমেই আছে, হ'লেও চাই ল'বা বাৰু। বাকী ইয়াত যোনখিনি দিয়া হ'ল, আৰু এছে তোমালোকে এৰি থৈ গুচি নাহিবা, যি জানা তাকে লিখিবা, আৰু মানে পেৰেগ্ৰাফ কৰি লিখিবা, এটা পেৰেগ্ৰাফতে গোটেইটো শেষ কৰি নিদিবা। তো ইমান আছিলে যোনখিনি বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া আমি যাম চেপ্টাৰ ৱাইজ কমন, মানে গোটেইখিনি চেপ্টাৰ ৱাইজ আমি যাম উইথ এনচাৰ্ছ। এতিয়া তোমালোকে এনচাৰ্ছটো পাবলৈ গৈ আছা, ভিডিঅ'টো সম্পূৰ্ণ চাবা, আৰু তোমালোকে ভিডিঅ'টো প'জ কৰি ল'বা, যিহেতু মই স্ক্ৰল কৰিহে দেখা যাম। প্ৰথমে ইয়াত 1 মাৰ্কৰ আছে, তাৰপিছত 2 মাৰ্কৰ আছে, তাৰপিছত তেনেকুৱাকৈ দিয়া হৈ আছে, তোমালোকে চাই যোৱা। আৰু ইয়াত তোমালোকে উইথ এনচাৰ্ছ পাই যাবা, চেপ্টাৰ ৱাইজ দিয়া আছে, প্ৰথম চেপ্টাৰ 1, তাৰপিছত চেপ্টাৰ 2, তাৰপিছত চেপ্টাৰ 3, গোটেইখিনি চেপ্টাৰে কৰাই দিয়া হৈ আছে। তোমালোকে চাই যোৱা, মই আৰু কৈ নাযাওঁ, যিহেতু সময় কম আছে, বাকীখিনি ইলেক্টিভ ছাবজেক্টটো মই কভাৰ কৰিব আছে, ষ্টুডেণ্টসকলে ৰৈ আছে, তো সেইটো কাৰণে মই দেখাই গৈছোঁ, তোমালোকে চাই যোৱা। ভিডিঅ'টো প'জ কৰি ল'বা, যিহেতু স্পীডত যোৱা হৈছে। তো চেপ্টাৰ 1 প্ৰ'জ ছেকশ্যনৰ পৰা আমি আৰম্ভ কৰিছোঁ, তোমালোকে চাই যোৱা, কিবা নোৱাৰিলে কমেণ্ট বক্সত জনাবা। আৰু চোৱা, হিন্দী এক্সামৰ কাৰণে সকলোকে অল দ্য বেষ্ট, যিখিনি পাৰোঁ আমি সহায় কৰিলোঁ বাৰু। এনে চোৱা, মেইন এক্সামখিনিয়ে মই কভাৰ কৰাই দিওঁ, তাত মই যিমান পাৰোঁ সহায় কৰিলোঁ, কিন্তু এইবছৰ তোমালোকে ৰিকুৱেষ্ট কৰাৰ কাৰণে হিন্দীও লৈ আনিছোঁ, চাই যোৱা যদি কোনোবাই প্ৰব্লেম পাই আছিলে হিন্দীত। বাকী যিমান পাৰোঁ আমি সহায় কৰি যাম পিছলৈও, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এনেকুৱা নহয় যে আমি অকল 10লৈহে হেল্প কৰিলোঁ, পিছত আৰু হেল্প নকৰিম, আমি ক্লাছ 11তো যিমান পাৰোঁ সহায় কৰি যাম। তোমালোকে যেতিয়া ক্লাছ 11 পাবা, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, তো তাতো মই যিমান পাৰোঁ সহায় কৰি যাম তোমালোকক, নোটছ আদি দি। লগতে ইংলিছ ছাবজেক্টখনো মই যিমান পাৰোঁ কভাৰ কৰি দিম তোমালোকৰ, ক্লাছ 11ৰ ইংলিছ ছাবজেক্টখন। তো চাই যোৱা ভিডিঅ'টো, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত সুধিলেই হ'ল। আৰু ইলেক্টিভ এক্সামটো তোমালোকে ভালকৈ দিবা, নোৱাৰা কুৱেশ্যন আহিবই, নোৱাৰা কুৱেশ্যন আহিলে তোমালোকে এৰি থৈ গুচি নাহিবা, কিবা এটা হ'লেও লিখি থৈ আহিবা। তো ইয়াত চেপ্টাৰ নম্বৰ 2 দেখুওৱা হৈছে, এতিয়া এনেকুৱাকৈ গোটেইখিনি চেপ্টাৰ কভাৰ কৰাই দিয়া হ'ব, তোমালোকে চাই যোৱা।
তো ইমান আছিলে তোমালোকৰ হিন্দী ইলেক্টিভ ছাবজেক্টৰ কাৰণে তোমালোকে এক্সামটো ভালকৈ দিবা বেছি চিন্তা কৰি নাথাকিবা ধুনীয়াকৈ লিখিবা গোটেইখিনি কৰি থৈ আহিব চেষ্টা কৰিবা আৰু হোৱাটছআপ চেনেলত যদি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা তাত কিবা আপডেটছ আদি আহিলে মই তোমালোকক জনাই দিম ৰিজাল্ট আদিৰ যদি আপডেট আহে বা গ্ৰেছ মাৰ্কৰ ৰিলেটেড কিবা যদি নটিফিকেশ্যন আহে বৰ্ডৰ পৰা তেনেহ'লে তোমালোকে হোৱাটছআপ চেনেলতে পাই যাবা লিংকটো পিন কমেণ্টত দি থৈ দিছোঁ ক্লিক কৰা পেজটো অ'পেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা আৰু সেইটো হোৱাটছআপ পেজে আমি ক্লাছ 11 বনাই দিম তো তোমালোকে জইন কৰিবা আৰু যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা